নমস্কাৰ ওয়েলকাম টু এনজেপি কোচিং আজি আমি এনজেপি কোচিংত বাজেট এট এ গ্লেন্স আমাৰ কাৰেন্ট এফেয়াৰ্সৰ যোনটো আপডেটৰ ক্ষেত্ৰত আমি বাজেট এট এ গ্লেন্স ভাৰতৰ যোনখন বাজেট আছে 2024-25 চনৰ সেই বাজেটখনৰ ওপৰত আমি আজি এটা ক্লাছ লৈ আহিছো ইয়াত আমি বাজেটখনত কেনেকুৱা ধৰণৰ আমাৰ আপডেটছখিনি আছে এই আপডেটখিনি আমি ডিসকাস কৰিম প্ৰতিটো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত আমাৰ যোনটো অৰ্থনীতি সমীক্ষা আৰু আমাৰ ভাৰতৰ যোনখন বাজেট এই বাজেটখনৰ পৰা বহুতো কুৱেশ্যন অহা দেখা যায় গতিকে আমি মেইনছ আৰু প্ৰিলিমছৰ ক্ষেত্ৰত আমি বাজেটৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেই কুৱেশ্যনখিনি সলভ কৰিবলৈ হলে বাজেট এট এ গ্লেন্সখনৰ আমি প্ৰতিটো ক্লাছ আমি ইয়াত কৰিব লাগিব ইয়াত আমাৰ বাজেটখনত ভাৰতীয় যোনখন বাজেট সেই বাজেটখনত আমাৰ প্ৰথমে বাজেটখনৰ প্ৰথম ফাৰ্স্ট কন্টেন্টৰ উপৰেঞ্চি বাজেটখনৰ টোটেল 145 টামান বিভিন্ন ধৰণৰ আঁচনি আছে সেন্ট্ৰেল গভৰ্ণমেন্টে সমগ্ৰ ভাৰতবৰ্ষত যোনখিনি আঁচনি চলাই আছে চৰকাৰী আঁচনি চলাই আছে সেই আঁচনিখিনিৰ ওপৰতো আমি ইয়াত আমাৰ এনজেপি কোচিংত ডিসকাস কৰিম যদি আপোনালোকৰ ক্লাছটো ভাল লাগে তেতিয়াহলে আপোনালোকে ক্লাছটো সাবস্ক্ৰাইব কৰিব লগতে আপোনালোকৰ এই এনজেপি কোচিংৰ যোনটো আমাৰ ওয়েবসাইট আছে সেই ওয়েবসাইটত আপোনালোকে সম্পূৰ্ণ ক্লাছবিলাক পাব পাৰিব আহকচোন আজি আমি বাজেট 2024-25ৰ পাৰ্ট 1ৰ যোনটো প্ৰথম ক্লাছ আছে এই ক্লাছটো আমি ডিসকাস কৰিম আমি চাব লাগিব বাজেট বুলি ক'লে সদায় আমি বিত্তীয় যোনটো লেনদেন সেই বিত্তীয় লেনদেনটোকে বুজো আমি ইয়াত বাজেট ইয়াত আমি সঞ্চয় কৰাটো দেখাইছো এই পিগি বেংকটোত আমাৰ কইনখিনি সঞ্চয় কৰা হৈছে বাজেট এট এ গ্লেন্স প্ৰেজেন্ট এন অভাৰভিউ অফ বাজেট for easy understanding আমাৰ বাজেট এট এ গ্লেন্সে এটা আমাক অভাৰভিউ দিয়ে অভাৰভিউ মানে আমি বুজিব পৰাকৈ এটা আমাৰ ইজি আন্ডাৰষ্টেণ্ডিংৰ কাৰণে সহজভাৱে বুজিবৰ কাৰণে এটা আমাক অভাৰভিউ দিয়ে উপস্থাপন কৰায় ই ডিটেইল ৰিসিপ্টস ইয়াত কি হয় ডিটেইল ৰিসিপ্টস থাকে ইয়াত আমাৰ সম্পূৰ্ণভাৱে ভাৰত চৰকাৰৰ কিছুমান আমাৰ ৰিসিপ্টস থাকে ৰচিদ থাকে এক্সপেন্ডিচাৰ ভাৰতে কিমানখিনি ব্যয় কৰিছে ফিস্কেল ডেফিসিট আমি যোনখিনি আমাৰ এফডি বুলি কওঁ বিত্তীয় যোনখিনি ঘাটি ৰেভিনিউ ডেফিসিট আৰডি বুলি ক'লে আমি ৰাজহৰ ক্ষেত্ৰত যোনখিনি ঘাটি হয় আমাৰ যোনখিনি লোকচান হৈছে এফেক্টিভ ৰেভিনিউ ডেফিসিট ইআৰডি আমাৰ যোনটো কাৰ্যকৰী ৰেভিনিউ ডেফিসিট কাৰ্যকৰী ৰাজহৰ ক্ষেত্ৰত যোনখিনি আমাৰ ঘাটি হয় ইআৰডি এন্ড প্ৰাইমাৰী ডেফিসিট প্ৰাথমিকভাৱে যোনখিনি আমাৰ ঘাটি থাকে অফ দা গভৰ্ণমেন্ট অফ ইণ্ডিয়া ভাৰত চৰকাৰৰ বিভিন্ন ধৰণৰ ৰচিদৰ যোনখিনি ডিটেইলছ সম্পূৰ্ণভাৱে ৰচিদ এক্সপেন্ডিটৰ ব্যয়খিনি ফিস্কেল ডিফিসিট আমাৰ বিত্তীয় যোনখিনি ঘাটি ৰেভিনিউ ডেফিসিট ৰাজহৰ ঘাটি এফেক্টিভ ৰেভিনিউ ডেফিসিট কাৰ্যকৰী ৰাজহৰ যোনটো ঘাটি এন্ড প্ৰাইমাৰী ডেফিসিট প্ৰাথমিকভাৱে যোনখিনি আমাৰ ঘাটি হয় অফ গভৰ্ণমেন্ট অফ ইণ্ডিয়া ভাৰত চৰকাৰৰ এই সকলোবিলাক আমাৰ বাজেটৰ ওপৰত বাজেট এট এ গ্লেন্সখনে দাঙি ধৰে ইট ইনক্লুডছ গ্ৰাফছ এণ্ড ইনগ্ৰাফছ ৰিসোৰ্সেস ট্ৰান্সফাৰ্ড টু দ্য ষ্টেট এণ্ড ইউটিজ এণ্ড allocations from program and scheme it includes ইয়াৰ ভিতৰত ইনক্লুড হৈ থাকে সোমাই থাকে কি সোমাই আছে গ্ৰাফ খিনি আমি যোনখিনি গ্ৰাফ বনাও আমি যোনখিনি তথ্য চিত্ৰ বনাও এণ্ড ইনফোগ্ৰাফছ আমাৰ যোনখিনি তথ্য চিত্ৰ যোনখিনি ইনফৰমেশন থাকে যোনখিনি তথ্য চিত্ৰত আমাৰ ইনফৰমেশন থাকে ৰিসোৰ্সেস ট্ৰান্সফাৰ টু ষ্টেট আমাৰ ৰিসোৰ্সেস যোনখিনি আমাৰ সম্পদ কি হয় ট্ৰান্সফাৰ টু দা ষ্টেটৰ কাৰণে কোনখিনি সম্পদ ট্ৰান্সফাৰ কৰা হৈছে ৰূপান্তৰিত কৰা হৈছে এণ্ড ইউটিজ মানে আমাৰ ইউনিয়ন টেৰিটৰী কেন্দ্ৰীয় শাসিত অঞ্চললৈ এণ্ড এলোকেশ্যন ফ্ৰম প্ৰগ্ৰেম এণ্ড স্কিম আৰু ই কি হয় এলোকেশ্যন দিয়ে আমাক কিছুমান কাৰ্যসূচীৰ কাৰণে এলোকেশ্যন বুলি ক'লে আমি আবণ্টন বুজো ফ্ৰম প্ৰগ্ৰেমছ এণ্ড স্কিম কিছুমান কাৰ্যসূচী আৰু আঁচনিৰ ক্ষেত্ৰত ই আবণ্টন দিয়ে লগতে আমাৰ সেই ঘাটিখিনিৰ উপৰঞ্চি ইট ইনক্লুডছ ইয়াৰ ভিতৰত সোমাই আছে গ্ৰাফছ তথ্যচিত্ৰ এণ্ড
ইনফোগ্ৰাফছ আমাৰ যোনখিনি ইনফৰমেশ্যন থকা তথ্যচিত্ৰ হয় ৰিচোৰ্চ ট্ৰেন্সফাৰ টু ষ্টেট বিলাকৰ কাৰণে ৰাজ্যবিলাকৰ কাৰণে কোনখিনি ৰিচোৰ্চ সম্পদ ট্ৰেন্সফাৰ কৰা হ'ব এণ্ড ইউটিছ আৰু কেন্দ্ৰীয় শাসিত আমাৰ ইউনিয়ন টেৰিটৰিজ কাৰণে কোনখিনি সম্পদ ৰূপান্তৰ কৰা হ'ব এণ্ড এলকেশ্যনছ ফৰ প্ৰগ্ৰেম এণ্ড স্কিম আৰু ই প্ৰগ্ৰেম আৰু স্কিমৰ ক্ষেত্ৰত কিছুমান আবণ্টন দিয়ে কিছুমান এলকেশ্যন দিয়ে আমাৰ বাজেট এট গ্লেন্সে গতিকে আমি বাজেট এট গ্লেন্সত আমি ভাৰতত গোটেই বিত্তীয় লেনদেনৰ কথা আমি বুজিব পাৰোঁ ভাৰতত কেনেকৈ ভাৰতীয় ধনৰাশি ব্যৱহৃত হৈছে এই চৰকাৰীভাৱে কেনেদৰে ভাৰতত সম্পূৰ্ণ ধনৰাশি ব্যৱহাৰ কৰা হৈছে সেই সকলোবিলাক আমি বাজেট এট এ গ্লেন্সৰ কথা জানিব পাৰোঁ ফিস্কেল ডেফিচিট আমাৰ যোনটো বিত্তীয় ঘাটি বুলি ক'লে আমি কি বুজো ফিস্কেল ডেফিচিট ইজ দ্য গেপ বিটুইন টোটেল স্পেণ্ডিং এণ্ড টোটেল ইনকাম ইনক্লুডিং দ্য ডেবিট কেপিটেল ৰিচিভড আমাৰ ফিস্কেল ডেফিচিট বুলি ক'লে বিত্তীয় যোনটো আমি ঘাটি বুলি ক'লে আমি এটা গেপ বিটুইন এইটো এটা গেপ হয় মাজত আছে টোটেল স্পেণ্ডিং কিমান টকা আমি খৰচ কৰিলোঁ মুঠ আমি কিমান টকা খৰচ কৰিলোঁ মানে ব্যয় কৰিলোঁ স্পেণ্ডিং মানে ব্যয় কৰা এণ্ড টোটেল ইনকাম কিমান টকা আমি ইনকাম কৰিছোঁ আয় কৰিছোঁ এক্সক্লুডিং ডেবিট কেপিটেল ৰিচিভড এইবিলাকৰ পৰা আমি কি বাদ দিব লাগিব ডেবিট কেপিটেল ৰিচিভড ৰিল মূলধনীৰ যোনখিনি আমাৰ ৰচিদ আছে সেই ৰচিদখিনি আমি বাদ দিব লাগিব এই ৰচিদখিনি বাদ দিয়ে আমি যোনটো ফিস্কেল ডেফিচিট আমাৰ যোনটো বিত্তীয় ঘাটি বুলি আমি সেইটো বুজো FD shows the government total borrowing need আমাৰ যোনটো ফিস্কেল ডেফিচিটে কি হয় আমাক shows বিত্তীয় ঘাটিটো আমাক দেখুৱায় গভৰ্ণমেণ্ট টোটেল borrowing need গভৰ্ণমেণ্টে কিমান টকা আমাৰ চৰকাৰক কিমান টকা মানে borrowing need তেওঁলোকে ঋণৰ কিমান টকা borrowing মানে তেওঁলোকে ধাৰ কৰিছে need ঋণৰ কিমান টকা তেওঁলোকৰ প্ৰয়োজনীয়তা আছে সেই কথাটো দেখাইছে গভৰ্ণমেণ্ট এখন চলাবলৈ তেওঁলোকক চৰকাৰীভাৱে কিমান টকা ঋণ লাগিব সেই ঋণটো আমাক দেখায় revenue deficit is when revenue spending exists revenue income revenue deficit বুলি ক'লে আমাৰ যোনটো ৰাজহৰ ঘাটি বুলি ক'লে when revenue spending যেতিয়া আমি revenue টো কি হয় spending কৰোঁ আমি খৰচ কৰোঁ ব্যয় কৰোঁ exceeds revenue income যোনটো আমাৰ revenue income revenue আমি যিমান আয় কৰোঁ আয়তকে কি হয় আমাৰ ব্যয়টো exceeds হয় বেছি হৈ যায় যদি আমি 1 টকা আয় কৰিছোঁ আমি কি হয় খৰচ কিমান কৰোঁ আমি 2 টকা কৰোঁ য'ত আমাৰ কি হয় 1 টকাটো বেছি হ'ব বেছি হয় গতিকে কি হৈছে revenue deficit is when revenue spending exceeds revenue income আমি revenue হিচাপে যিমান টকা আয় কৰোঁ তাতকে আমি revenue deficitত আমাৰ ৰাজহৰ ঘাটি ক্ষেত্ৰত তাতকে আমি বেছি টকা খৰচ কৰোঁ effective revenue deficit is revenue deficit minus grant in aid for capital assets creation effective revenue deficit আমাৰ যোনটো ফলপ্ৰসূ ৰাজহৰ ঘাটি effective বুলি ক'লে আমি ফলপ্ৰসূ revenue deficit ৰাজহৰ ঘাটি is a revenue deficit য'ৰ পৰা কি হয় revenue deficitৰ পৰা মাইনাছ কৰিব লাগিব বিয়োগ কৰিব লাগিব grant in aid আমাৰ যোনটো grant in aid মূলধনীৰ সম্পত্তিৰ যোনটো capital assets মূলধনৰ যোনটো assets হয় সম্পত্তি হয় creation যোনটো আমাৰ creation মানে সৃষ্টি কৰা আমাৰ টোটেল মূলধনৰ যোনটো আমাৰ সম্পত্তি সৃষ্টিৰ বাবে যোনটো আমাৰ অনুদানৰ সাহায্য আছিল সেই সাহায্যৰ পৰা ফলপ্ৰসূ ৰাজহৰ ঘাটি বুলি ক'লে ৰাজহৰ যোনটো ঘাটি মুঠতে ৰাজহৰ যোনটো ঘাটি হৈছে সেই ৰাজহৰ ঘাটিটো মাইনাছ কৰিলে আমি ৰেভিনিউ ডেফিচিটটো পাওঁ বিয়োগ কৰিলে আমি ৰাজহৰ ঘাটিটো আমি পাওঁ primary deficit is the fiscal deficit minus interest payment আমাৰ যোনটো primary আমাৰ প্ৰাথমিকভাৱে যোনটো deficit ঘাটি বুলি ক'লে is the fiscal deficit minus interest payment আমাৰ fiscal deficitৰ পৰা যোনটো বিত্তীয় ঘাটিৰ পৰা মাইনাছ কৰিব লাগিব বিয়োগ কৰিব লাগিব ইন্টাৰেষ্ট পেমেন্ট আমি কিমান টকা ইন্টাৰেষ্ট হিচাপে দিলো কিমান টকা আমি সুতৰ বাবে পৰিশোধ কৰিলো হেতু যদি আমি উলিয়াই পৰাও তেতিয়া হলে আমি প্ৰাইমাৰী ডেফিচিটটো পাম আমাৰ এই সংখ্যাগিটা কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় যোন সকলে ইকনমিক্স আগতে পঢ়িছে তেওঁলোকৰ কাৰণে ইজি হয় কাৰণ এই সংখ্যাখিনি আমি মনত ৰাখিব লাগিব কিন্তু যোন সকলে আমাৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড আমাৰ যোনখিনি
পেপাৰ আছে এই পেপাৰ দিবলৈ যায় তেওঁলোকে এই আমাৰ যোনখিনি ডেফিনিশ্যন এই ডেফিনিশ্যনখিনি মনত ৰাখিব লাগিব কেতিয়াবা কিন্তু আমাৰ এমচিকিউ কুৱেশ্যনতো এনেকুৱা ধৰণৰ ডেফিনিশ্যন বিলাক আহে গতিকে এই ডেফিনিশ্যন কিটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট আপোনালোকে লিখি ল'বও পাৰে এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ বুলি ক'লে আমি কি বুজো যোনটো ইএফএফ কেপেক্স বুলি ক'লে আমি কি বুজো এফেক্টিভ মানে আছে ফলপ্ৰসূ কেপিটেল এক্সপেণ্ডিচাৰ আমাৰ যোনটো মূলধনী যোনটো এক্সপেণ্ডিচাৰ মানে হৈছে আমাৰ মূলধন কিমান ব্যয় কৰো সেইটো হৈছে effective capital expenditure is the total of capital expenditure আমি কিমান টকা capital হিচাপে মূলধন হিচাপে কিমান টকা আমি expenditure কৰিলো বিনিয়োগ কৰিলো এনে grant in aid for capital assets creation আৰু আমাৰ capital assets ৰ ক্ষেত্ৰত মূলধনী সম্পত্তিৰ সৃষ্টিৰ বাবে যোনটো আমাৰ মূলধনী ব্যয় আৰু আমাৰ সম্পত্তিৰ যোনটো অনুদানৰ সাহায্য গ্ৰান্ট ইন এইড মানে অনুদানৰ ক্ষেত্ৰত আমি যোনটো সাহায্য দিও সাহায্য হিচাপেওটো আমি দিবলগীয়া হয় যেতিয়া গভৰ্ণমেণ্ট এখন চলায় তেওঁলোকে সাহায্যও দিবলগীয়া হয় গতিকে গ্ৰান্ট ইন এইটোৰ ক্ষেত্ৰত কেপিটেল এছেট ক্ৰিয়েশ্যন য'ত আমি অনুদানৰ সাহায্য মূলধনী এই সম্পত্তিৰ সৃষ্টিৰ বাবে আমি গ্ৰান্ট ইন এইটোৰ ক্ষেত্ৰত কিমান টকা দিলো এই সকলোবিলাক সোমাই আছে এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰৰ মাজত যোনটো আমাৰ এফেক্ট কেপেক্স বুলি কয় এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰৰ মাজত EFF capex is the total capital expenditure এইটো এটা হৈছে total capital expenditure মূল ভাবে মা মুখ্য ভাবে ক্যাপিটাল এক্সপেণ্ডিচাৰ য'ত আমি আমাৰ মূলধনটো এক্সপেণ্ডিউট কৰিলো আমি খৰচ কৰিলো এণ্ড গ্ৰান্ট ইন এইড আৰু কাৰোবাক আমি মূলধনী সাহায্য হিচাপে দিলো ফৰ ক্যাপিটাল এছেট ক্ৰিয়েশ্যন কি কাৰণে দিলো মূলধনী সাহায্য হিচাপে আমি এটা ক্যাপিটাল এছেট কৰিবলৈ আমি এটা মূলধন সম্পত্তি আমি সৃষ্টি কৰিবলৈ দিলো এই সকলোবিলাক ডেফিনিশ্যন মনত ৰাখিব এতিয়া আমি যদি চাওঁ বাজেট এতে গ্লেন্সৰ ক্ষেত্ৰত আমি এই সকলোবিলাক টাৰ্ম প্ৰথমতে জানি ল'ব লাগিব নহলে আমাৰ দিগদাৰ হয় দা ৰিসিভড হেণ্ড এক্সপেণ্ডিচাৰ shown are net receipts and recoveries explained in annexes আমাৰ বাজেটখনত কি হয় দা ৰিসিভডছ এণ্ড এক্সপেণ্ডিচাৰ আমাৰ ৰিসিপ্ট বিলাক তাৰ যোনখিনি ৰচিদ বিলাক এণ্ড এক্সপেণ্ডিচাৰ কিমান টকা আমি বিনিয়োগ কৰিলো সোনাৰ সেইবিলাক আমাক দেখুৱাইছে নেট অফ ৰিসিপ্টছ আমাৰ কিমান টকা ৰিসিপ্টছৰ পৰা পোৱা বা পৰিশিষ্টত যোনখিনি আমাৰ ব্যাখ্যা আছে recoveries explained in annexes আৰু যোনখিনি পৰা ৰিকভাৰি হৈছে যোনখিনি পৰা আমি আদায় পাইছো ৰিকভাৰি মানে আমাক আকৌ দিয়া হৈছে explained in annexes সেই সকলোবিলাক কিহৰ লগত সেই আমাৰ বাজেটখনৰ লগত সকলোভাৱে কি হয় গাঠি দিয়া থাকে বাজেটখনৰ টোটেল আমাৰ গোটে বাজেটখন যেতিয়া প্ৰস্তুত কৰে সেই বাজেটখন প্ৰস্তুত কৰাৰ পিছত বাজেটৰ তলত আমাৰ ৰিসিপ্টছ এণ্ড এক্সপেণ্ডিচাৰ আমি কোট কিমান টকা আমি মানে খৰচ কৰিছো তাৰ ৰচিদ বিলাক আৰু কিমান টকা আমি আদায় কৰিছো কোৰ পৰা কেনেকে সকলোবিলাক কথা আমাৰ তাত এনাক্সেছ কৰা থাকে তাত সকলো কি হয় পৰিশিষ্ট বিলাকত তাত সকলো ব্যাখ্যা কৰা থাকে in revised estimate আমাৰ যেটো revised estimate আছে 2024 to 25 ভাৰতৰ যেটো সংশোধিত যেটো অনুমান ৰিভাইজ কৰা মানে সংশোধিত যেটো অনুমান কৰা হৈছে total expenditure is estimated ভাৰতৰ যেটো total expenditure total কিমান টকা এক্সপেণ্ডিউট কৰা হৈছে ব্যয় কৰা হৈছে is estimated যেটো অনুমান কৰা হৈছে 47,16,487 crore 47,16,487 crore আমাৰ 2024 and 25 আমাৰ ৰেভিনিউ এস্টিমেট হয় এটো বেংকিং এক্সামৰ ক্ষেত্ৰত কিন্তু এনেকুৱা ধৰণৰ যোনখিনি আমাৰ মানে ডাটা এই ডাটাখিনি ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় actual total expenditure for financial year 2013 Actual total expenditure for financial year 2023 to 24 was 44,43,447 crore. Actual total expenditure etu amar ki hoy prothom to asile estimated kintu amar actual hoise total amar actually kiman toka expenditure hoise byoy hoise for the financial year 2023 to 24 ole kiman toka hoise 44,43,447 crore.
total capital expenditure is estimated at আমাৰ total যোনটো capital expenditure মূলধন হিচাপে যোনটো capital expendute কৰা হৈছে যোনটো আমাৰ খৰচ কৰা হৈছে estimated যোনটো ধৰি লোৱা হৈছে 10,18,429 crore in the reverse estimate যোনটো আমাৰ reverse অনুমোদিত যোনটো বাজেটত ধৰা হৈছে 24 to 25 compared to 9,49,195 crore in financial year 2023 to 24 actuals. আমাৰ কি হয় যোনটো financial year বাজেটৰ যেতিয়া থাকে তেতিয়াহলে বাজেটৰ ক্ষেত্ৰত কি হয় সদায় বাজেটখন আমাৰ আগৰ বিত্তীয় বৰ্ষত কি হৈছিল সেই কথাটোৰ লগত মিলাই চোৱা হয় গতিকে আমাৰ total expenditure is estimated is 10,18,429 crore in reverse estimate 2024 to 25 যোনটো compare কৰা হৈছে কাৰ লগত কৰা হৈছে 9,49,195 crore in financial year 2023 to 24 গতিকে ইয়াত আৰু অলপ সংখ্যা বাঢ়ি পেলাইহে আমাৰ 2024 আৰু 25ত আমাৰ capital expended হৈছে আমাৰ যোনটো মূলধনত যোনটো ব্যয় হৈছে যোনটো আমাৰ reverse estimate সংশোধিত অনুমানৰ ভিতৰত সংশোধিত যোনটো অনুমানৰ ভিতৰত যোনখিনি অনুদান আছে সেই অনুদান ৰাখিত আছে the total expenditure in the budget estimated 2025 to 26 is 50,65,384 crore. The total expenditure in the budget estimate budget খনত কি হয় total ভাবে কিমান টকা মানে expenditure হৈছে কিমান টকা ব্যয় কৰা হৈছে estimated যোনটো ধৰি লোৱা হৈছে 2025 to 26 2025 পৰা 2026 চনলৈ হৈছে 50,65,345 crore হেতু হৈছে আমাৰ বাজেট খনৰ টোটাল এস্টিমেটেড বাজেটৰ ভিতৰত এটো আমাৰ আছে অৱশ্যে আমাৰ প্ৰতিটো এক্সামত সকলো বিলাক কথা আমাৰ এই ডাটা বিলাক নুখুধে তথাপিতো যেতিয়া আমি ডাঙৰ এক্সাম দিও তেতিয়া হলে এই ডাটা বিলাকৰ কিন্তু এটা দুটা আমি ইনক্লুড কৰিলে আমি যোনটো মেইনছৰ যোনটো আমি এছে টাইপ কোৱেশ্চন লিখো সেই কোৱেশ্চনটোত কিন্তু আমাৰ বহুতে এটোৱে গুৰুত্ব পায় টোটাল ৰিসোৰ্সেস সম্পত্তিৰ ক্ষেত্ৰত বাজেটৰ যোনটো অনুমোদন আছে for the state in budget estimate state বিলাকৰ কাৰণে ৰাজ্যসমূহৰ কাৰণে 2025 to 26 2025 পৰা 2026 চনলৈ 25,01,284 crore up to by 4,91,668 crore from financial year 2023 to 24 23 পৰা 24 লে কি হয় আমাৰ 25 লাখৰ পৰা আমাৰ এটো 4 লাখ এই যোনটো আমাৰ ডাঙৰ ফিগাৰ আছে এই ফিগাৰটোলৈকে আমাৰ বাজেট অনুমোদন কৰা হৈছে আমাৰ দুটা ৰিসোৰ্সৰ ক্ষেত্ৰত সম্পত্তিৰ ক্ষেত্ৰত ষ্টেট বিলাকৰ কাৰণে ষ্টেট বুলি ক'লে আমি ইন্ডিয়াৰ যোনখিনি ষ্টেট আছে এই ষ্টেট বিলাকৰ ক্ষেত্ৰত বাজেটত এই যোনটো আমাৰ ডাঙৰ ফিগাৰ এই ফিগাৰ বিলাক ৰিসোৰ্সেছৰ ক্ষেত্ৰত ষ্টেট বিলাক ৰাজ্যসমূহৰ মুঠ সম্পত্তিৰ বাবে এইখিনি আমাৰ হিমান টকা সেংচন কৰা হৈ গৈছে গতিকে আমি যদি বাজেটখন চাই যাও তেতিয়া হলে আমি এতিয়া গম পাম আউটলে অন দা মেজৰ স্কিম আউটলে মানে বাজেটত কি হয় কিছুমান স্কিম থাকে যেতিয়া আমাৰ সেন্ট্ৰেল গভৰ্নমেন্টে বাজেটখিনি দিয়ে টকা যোনখিনি পৰিমাণ আমি আগত পালো এই পৰিমাণখিনি কিহত দিব কিছুমান আমাৰ ডাঙৰ আঁচনিৰ ওপৰত এই আঁচনি বিলাকৰ ওপৰত কি হয় মেজৰ স্কিম সেই মেজৰ আঁচনি বিলাকত তেওঁলোকে ব্যয় কৰিব ইয়াত আছে নিউ স্কিমছ এণ্ড সিলেক্টেড স্কিমছ উইথ এলোকেশন ইজ মোৰ দেন 1,000 crore in budget estimate 2025 to 26 rupees to in crore new scheme ইয়াত কি হয় নতুন কিছুমান স্কিম দিছে এণ্ড সিলেক্টেড স্কিম বা আগৰ পৰা চলি থকা কিছুমান স্কিম তেওঁলোকে সিলেক্ট কৰিছে নিৰ্ধাৰণ কৰিছে উইথ এলোকেশন মোৰ দেন য'ত কি হয় এলোকেশন হৈছে য'ত কি হয় কিমান টকা নিৰ্বাচিত কৰিব তাৰ মোৰ দেন আমাৰ
1000 crore 1000 কোটি টকাতকে কিমান মানে ডাঙৰ 1000 কোটি টকাৰ এক্সপেন্ডিচাৰ টোটেল আমাৰ যেটো বেসিক ভ্যালু তেওঁলোকে কি হয় 1000 crore ধৰি লৈছে কৰৰত আছে গতিকে 2025 ৰ পৰা 26 লৈ ডাঙৰ ডাঙৰ যোনটো স্কিম এই স্কিমখিনি কি হয় আমি বাজেটত পাওঁ এতিয়া কিন্তু এই যোনখিনি স্কিম পাম এইখিনি কিন্তু আমাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰতিটো কম্পিটিটিভ এক্সামত বাজেটৰ ক্ষেত্ৰত যোনখিনি আমাৰ স্কিম আছে এই স্কিমখিনি কিন্তু বহুতেই গুৰুত্বপূৰ্ণ বাজেটৰ লগত ৰিলেটেড থকা স্কিম বিলাকৰ পৰা এমসিকিউ আহে আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত বিভিন্ন ধৰণৰ নোট বনাবলগীয়া আহে নাম্বাৰ 1ত আছে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা যদি আমি বাজেট এট এ গ্লেন্সখন চাওঁ প্ৰথম আমি যোনটো স্কিম পাম আৰকে VY ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ভাৰতত কেনেকে দেশীয়ভাৱে ৰাষ্ট্ৰীয়ভাৱে কৃষি যোনটো বিকাশ হৈছে বিকাশৰ ক্ষেত্ৰত যোনটো যোজনা আছে আঁচনি আছে এই আঁচনিটোৰ কথা এতিয়া আমি ডিসকাস কৰিম যদি আমি সেই আঁচনিটো চাওঁ প্ৰথমে এতিয়া আমি এজন কৃষক এজনৰ ফটোৱে লৈ আহিছো আজি আমি প্ৰথমতে চাই যাওঁচোন লেটেষ্ট আপডেট কি আছে এই যোনটো ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ ক্ষেত্ৰত কিছুমান লেটেষ্ট আপডেট আছে এই আপডেট খিনি আমি জানি লওঁ the scheme has been consolidated under the PM Rashtriya Krishi Vikas Yojana PM RKVY to promote sustainable agriculture আমাৰ যেটো স্কিম আছে এই যোনটো আঁচনি আছে has been consolidated এই আঁচনিটো যোনটো কনসিলেট কৰা হৈছে বহনক্ষম কৰি তোলা হৈছে আন্ডাৰ PM ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আমাৰ PM প্ৰধানমন্ত্ৰী যোনটো ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা যোনটো আমি PM RKVY বুলি কওঁ টু প্ৰমোট সাস্টেইনেবল এগ্ৰিকালচাৰ য'ত আমাৰ বহনক্ষম কৃষিৰ প্ৰসাৰৰ কাৰণে এই আঁচনিখন একত্ৰিত কৰা হৈছে প্ৰমোট কৰা মানে একত্ৰিত কৰা আগবঢ়াই নিয়া The Rashtriya Krishi Vikas Yojana RKVY was allocated 7,553 crore in 24 to 25 budget. আমাৰ যোনটো ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা allocated 7,053 crore তেওঁলোকে allocation দিছে ইমান টকা তেওঁলোকে কি হয় তেওঁলোকৰ তুলনা বৃদ্ধি দিছে slightly increasing from previous yearত কি আছিল প্ৰথম যোনটো বিত্তীয় বৰ্ষ ইয়াত আমাৰ তুলনামূলকভাৱে বিত্তীয় বৰ্ষ দিছে 2024 to 25 গতিকে আমি তাৰ আগৰটো যদি চাওঁ 2023 to 2024 ত আছিলে কিমান আছিলে 7,150 crore আছিলে আৰু এই বছৰ হেতু বহাই 7,553 crore টকা চৰকাৰে এই কৃষি মানে যোনটো আঁচনি এই আঁচনিটোত বিনিয়োগ কৰাৰ কথা উল্লেখ কৰিছে The scheme aim to promote holistic development in agriculture and allied sector by allowing states to plan and execute program. The scheme aims to promote. A scheme to কি হয় aims কৰিছে লক্ষ্য ধৰিছে to promote আগবঢ়াই নিবলৈ এই স্কিমটোৱে কিছুমান ক্ষেত্ৰত আগবঢ়াই নিব কিহৰ ক্ষেত্ৰত কৃষিৰ ক্ষেত্ৰত এই স্কিমটোৱে এই প্ৰকল্পসমূহে পৰিকল্পনা কৰিছে তেওঁলোকে এইম কৰিছে লক্ষ্য কৰিছে কি হয় আগবঢ়াই নিব প্ৰমোট কৰিব আগবঢ়াই নিব কি কব হোলিস্টিক ডেভেলপমেন্ট ইন এগ্ৰিকালচাৰ সামগ্ৰিকভাৱে আমাৰ হোলিস্টিক যোনটো এগ্ৰিকালচাৰ ডেভেলপমেন্ট এগ্ৰিকালচাৰ ক্ষেত্ৰত যোনটো উন্নয়ন হৈছে এন এলাইন সেক্টৰ এগ্ৰিকালচাৰ লগত ৰিলেটেড এলাইন মানে হৈছে এগ্ৰিকালচাৰ লগত যোনটো জড়িত যোনখিনি সেক্টৰ মানে খণ্ড হয় ফৰ এলোইং ষ্টেটছ টু প্লেন এণ্ড এক্সিকিউট প্ৰগ্ৰেম আৰু এইবিলাক কি হয় ষ্টেট বিলাকৰ কাৰণে যোনবিলাক ষ্টেটত আছে টু প্লান এইবিলাকৰ সেই প্লান বিলাক সেই তেওঁলোকে যোনখিনি আঁচনি কৰিব এক্সিকিউট প্ৰজেক্ট আৰু প্ৰজেক্ট হিচাপে প্ৰকল্প হিচাপে তেওঁলোকে কাম কৰিব এজ অন নৱেম্বৰ 25 2024 3,075.26 crore was disbursed আমাৰ কি হয় নৱেম্বৰৰ 2024 নৱেম্বৰলৈকে আমাৰ 3,000
75.26 কোটি টকা ডিসবাৰ্স কৰা হৈছে প্ৰদান কৰা হৈছে এই এমটোৰ লগত গতিকে এইবোৰ সব আমাৰ সেন্ট্ৰেল গভৰ্ণমেন্টৰ প্ল্যান হয় যেতিয়া আমাৰ এক্সামিনেশন আহে এই প্ল্যান বিলাক কিন্তু আমি জানিবই লাগিব বেছিকৈ এমসিকিউৰ ক্ষেত্ৰত যদি আমি এমসিকিউ চাও তেতিয়া হলে এমসিকিউ ক্ষেত্ৰত আৰকেভিৱাই এই স্কিমটোৰ ফুল আমাৰ টাৰ্মটো কি এই তেনেকুৱা ধৰণৰ কোৱেশ্চনটো আহিব পাৰে এমসিকিউ ক্ষেত্ৰত যেতিয়া আমাৰ মেইনছত লিখিব লাগিব মেইনছৰ ক্ষেত্ৰত যদি আমি লিখো তেতিয়া হলে কিন্তু আমি নোট বনাবলৈ হলে ইয়াৰ দুটা এটা কথা উল্লেখ কৰিব লাগিব কিন্তু আমাৰ এমসিকিউ ক্ষেত্ৰত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আৰকেভিৱাই প্লেনৰ যেটো আমাৰ ফুল মানে টাৰ্ম হয় সেই টাৰ্মটো আমি জানিব লাগিব এতিয়া যদি এই প্লেনটোৰ আমি টাৰ্মটো জানো টু ইনক্ৰিজ পাব্লিক ইনভেষ্টমেন্ট ইন এগ্ৰিকালচাৰ এণ্ড এলাইন সেক্টৰ provide autonomy and flexibility to state and promote value chain added linked the production model ইয়াত যোনটো এইম আছে এই যোনটো ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ যোনটো লক্ষ্য আছে টু ইনিচিয়েটিভ ষ্টেট ইয়াত কিছুমান ইনিচিয়েটিভ লোৱা হ'ব ইনিচিয়েটিভ মানে কিছুমান পদক্ষেপ লোৱা হ'ব কোন পদক্ষেপ লোৱা হ'ব ষ্টেট বিলাকৰ ৰাজ্যসমূহক কিছুমান পদক্ষেপ দিয়া হ'ব increase public investment যত কি হয় increase বহাবলৈ public investment জনসাধাৰণে যোনটো বিনিয়োগ কৰিব investment মানে বিনিয়োগ কৰা in agriculture কৃষি ক্ষেত্ৰত and align sector agriculture লগত related যোনখিনি sector আছে provide autonomy and flexibility to state ই কি হয় state বিলাকত autonomy দিব পৰিচিত কৰিব কিহৰ ক্ষেত্ৰত পৰিচিত কৰিব স্বায়ত্তশাসন মানে state বিলাকে নিজে তেওঁলোকে নিজৰ সেই কামখিনি চাব পাৰিব and flexibility to state কোনটো ক্ষেত্ৰত ফ্লেক্সিবল হ'ব সকলো ষ্টেটতো সকলোখিনি খেতি নহয় গতিকে খেতিৰ ক্ষেত্ৰত সেই ফ্লেক্সিবিলিটি কোনবিলাকে পাব ষ্টেট বিলাকে পাব এণ্ড প্ৰমোট ভ্যালু চেইন এডেড আৰু প্ৰমোট কৰিব তেওঁলোকে কি হয় আগবঢ়াই নিব ভ্যালু চেইন য'ত আমাৰ মানে সংযোজন কৰা মুখ্য শৃংখল এটা সংযোজন কৰিব লিংকড প্ৰডাকশন মডেল য'ত কি হয় উৎপাদনৰ যোনটো মডেল উৎপাদনৰ যোনটো আৰ্হি এই আৰ্হিটো আগবঢ়াই নিব গতিকে এই ক্ষেত্ৰত ইয়াৰ আমাৰ লক্ষ্যটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট ই কি হয় এগ্ৰিকালচাৰ লগত পাব্লিক ইনভেষ্টমেন্ট জনসাধাৰণে যোনটো ইনভেষ্টমেন্ট কৰিব সেইটো ইনক্ৰিজ কৰিব বঢ়াই তুলিব লগতে এলাইন সেক্টৰ এগ্ৰিকালচাৰ লগত ৰিলেটেড যোনখিনি সেক্টৰ আছে প্ৰভাইড অটনমি এণ্ড ফ্লেক্সিবিলিটি টু ষ্টেট ই ষ্টেট বিলাকৰ কি দিব অটনমি দিব স্বায়ত্তশাসন দিব কিহৰ ক্ষেত্ৰত দিব এই পাৰ্টিকুলাৰ স্কিমটোত কেনেকৈ কাম কৰিব এণ্ড ফ্লেক্সিবিলিটি কোনখন ষ্টেটত কেনেকুৱা ধৰণৰ কাম হ'ব তাৰ যোনটো নমনীয়তা প্ৰদান কৰিব এণ্ড প্ৰমোট ভ্যালু চেইন আৰু তাত কি হয় ভ্যালু চেইন কৰিব এণ্ড এডেড লিংকড প্ৰডাকশন মডেল আৰু তাৰ কি হয় তাৰ লিংকেট কিহৰ লগত ৰাখিব সংযুক্ত উৎপাদন আৰ্হিক প্ৰসাৰ কৰিব মানে এই সকলোবিলাক কাম কৰাৰ লক্ষ্য এটাই হৈছে কি হৈছে প্ৰডাকশন বৃদ্ধি কৰা সেইটো কথা আমি সদায় মনত ৰাখিব লাগিব এই যদি স্কিমটো আছে এই স্কিমটো কি হয় লঞ্চ ডেট কেতিয়া স্কিমটো আৰম্ভ হৈছিলে initially launched in 2007 to 2008 হৈছিলে লঞ্চ ডেটটো পাৰ্টিকুলাৰ ডেটটো নাই তথাপিতো আমি কেতিয়া এটো লঞ্চ হৈছিলে 2007 to 2008 এই কথাটো আমি মনত ৰাখিব লাগিব কেতিয়া হেতু মানে এই স্কিমটো লঞ্চেছ হৈছিলে লঞ্চেছ মিনিষ্ট্ৰি তাৰ লগত জড়িত আছে 2007 চনৰ পৰা ব্যৱহৃত হৈ আছে ইয়াৰ লগত বৰ্তমান পাৰ্টিকুলাৰ যোনজন মিনিষ্টাৰ সেই মিনিষ্টাৰখন জনৰ নামটো আমি জানিব লাগিব মিনিষ্টাৰ হৈছে চৌহান শ্ৰী শিৱৰাজ সিং তাৰ মিনিষ্টাৰ হয় যোনজন ভাৰতীয় জনতা পাৰ্টি বিদিশা মধ্যপ্ৰদেশৰ হয় চৌহান শ্ৰী শিৱৰাজ সিং তেওঁ ভাৰতীয় জনতা পাৰ্টি এজন মন্ত্ৰী হয় আৰু তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ পৰা তেওঁ এই মানে আমাৰ যোনটো এগ্ৰিকালচাৰৰ যোনটো আমাৰ ডিপাৰ্টমেন্ট এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ আমাৰ যোনখন মিনিষ্ট্ৰি আছে মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰৰ যোনজন ডিপাৰ্টমেন্টৰ যোনজন মন্ত্ৰী হয় সেই মন্ত্ৰীজন হৈছে চৌহান শিৱৰাজ সিং এইটো কথা কিন্তু আমাৰ কিহৰ কাৰণে লাগে হয় এমসিকিউ ক্ষেত্ৰত এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্সৰ ক্ষেত্ৰত এনেকৈ আমি বাজেটখনৰ ওপৰত প্ৰতিটো ক্লাছ ইয়াত ডিসকাস কৰিম যদি আপোনালোকৰ ক্লাছটো ভাল লাগিছে তেতিয়ালে সাবস্ক্ৰাইব কৰিব লগতে বন্ধু বিন্ধুসকলৰ লগত আপোনালোকৰ এই মৰমৰ ক্লাছটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ